তো নিৰ্বাচনৰ এটা উৎসৱ আমাৰ দেশ গণতান্ত্ৰিক দেশ গতিকে আজি সময় আহিছে গাঁও পঞ্চায়তবিলাকত আমি নিৰ্বাচন পাতি মুৰব্বীৰ দায়িত্ব দিব লাগে এইটো সংবিধান আৰু এয়া এটা আমাৰ কাৰণে এইটো এটা উৎসৱ যে মনৰ পচন্দৰ মানুহক ভোট দি আমি মানে পঞ্চায়তত মানে তেওঁলোকক সমাজটো নেতৃত্ব দিয়াৰ কাৰণে আঁচনিবোৰ মানে ৰূপায়ণ কৰাৰ কাৰণে কৰ্তৃত্ব প্ৰদান কৰিম গতিকে নিজৰ মাজত এটা কম্পিটিশ্যন বিহু কম্পিটিশ্যন নিচিনা গতিকে বতৰৰ লগত এইটো মিলি গৈছে গতিকে মই ভাবোঁ যেনেকৈ আমি আশা কৰোঁ বিহুৰ পিছত আমাৰ জীৱনটো কোনো অভাৱ নাহে খেতি বাতিৰ পৰা আৰম্ভ কৰি সব ভালেই হ'ব গতিকে পঞ্চায়ত নিৰ্বাচনটোও এইটো নিৰ্বাচন হোৱাৰ পিছত পঞ্চায়তত আমাৰ কোনো অভাৱ নাথাকিব নিৰ্বাচিত এই প্ৰতিনিধিবিলাকে ৰাইজৰ অভাৱ অভিযোগবিলাক ধুনীয়াকৈ তেওঁলোকে পূৰণ কৰিব পাৰিব চৰকাৰৰ বিভিন্ন আঁচনিবিলাক আমাৰ গাঁও অঞ্চলত খুব ভালদৰে ৰূপায়ণ হৈ আমাৰ গাঁও অঞ্চলতো উন্নয়ন মানে হ'বলৈ সক্ষম হ'ব এইটো মই আশা ৰাখিছোঁ এয়াতো অত্যন্ত দুৰ্ভাগ্যজনক এটা দেশত তাতকৈ আৰু বেয়া একো হ'ব নোৱাৰে গতিকে বহুত আনফৰ্চুনেট কিন্তু এই ঘটনাটো ঘটিছে চুবুৰীয়া দেশৰ কাৰণে কাৰণ মানে পাকিস্তানে সদায় মানে ভাৰতত তেনেকুৱা ধৰণৰ কাৰ্যকলাপ আগৰ পৰাই কৰি আহিছে তেওঁলোকে নিজেও শান্তিত নাথাকে আনকো শান্তিত থাকিব নিদিয়ে এতিয়া নিন্দা কৰি থাকিলেই নহ'ব মানে সেইটোৰ পৰা আমি যদি মানে বাচি থাকিব লাগে তেতিয়ালৈকে সেইটো তেতিয়াহ'লে এইটো কেনেকৈ প্ৰতিহত কৰিব তাৰ কাৰণে এতিয়া সব ভাৰতীয় মানুহে চিন্তা কৰিব লাগিব চৰকাৰৰ ষ্টেণ্ড খুবেই ভাল মোদী ডাঙৰীয়াৰ ষ্টেণ্ড খুবেই ভাল আজি যিকোনো প্ৰকাৰে তেনেকুৱা আৰু দ্বিতীয় ঘটনা যাতে হ'ব নোৱাৰে আৰু যিসকলে কৰিছে তেওঁলোকক মানে এটা পাৰ্মানেণ্টলি মানে শিক্ষা দিয়া যাওক তেনেকুৱা ধৰণৰ এটা যিটো সিদ্ধান্তৰে আজি কাম কৰিব লাগিছে আমাৰ দেশবাসীৰ কাৰণে এইটো বহুত এটা ভাল সিদ্ধান্ত আৰু তাত আমি সবে সহযোগ দিব লাগিব চৰকাৰক কাৰণ গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশত আমাৰ যিসকলে দায়িত্বভাৰ সাংবিধানিকভাৱে আজি লৈছে তেওঁলোকৰ সিদ্ধান্তটো সঠিক সিদ্ধান্ত আৰু কিন্তু এই সঠিক সিদ্ধান্ত যদি ভালদৰে কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে প্ৰত্যেকজন নাগৰিকে তাৰ খবৰ ৰাখাই মাত্ৰ নহয় তাৰ সহযোগ কৰিব লাগে আৰু মই ভাবোঁ যে এই যিটো সিদ্ধান্ত এই সিদ্ধান্তই ভাৰতবৰ্ষক এনেকুৱা ধৰণৰ মানে কিবাৰ পৰা মানে সদায় মানে আমাক কি কয় দূৰত ৰাখিব নহয় চোৱা চৰকাৰেতো মানে যি ধৰণৰ ব্যৱস্থা কৰিব লাগে এই ব্যৱস্থাটো মানে কৰি আহি আছে আৰু আজি কাশ্মীৰ তাৰ কাৰণে গোটেই বিশ্বৰ মানুহে তাত আহে আৰু আমাৰ দেশৰ পৰাতো প্ৰত্যেকটা ৰাজ্যৰ পৰা কাশ্মীৰত যায় এতিয়া আমিয়ে গম পোৱা নাছিলোঁ কিমান মানুহে কাশ্মীৰত গৈছিল আজি চবে ফেচবুকত তেওঁলোকে আগতে যায় ফটো তোলা এই জেগাবিলাকত যোৱা আজি দি আছে গতিকে কিমান মানুহে কাশ্মীৰত গৈছিলে আৰু কথাটো এটাই আছিলে যে কাশ্মীৰক যেনেকৈ মানে আপোনাৰ কি কয় স্বৰ্গৰ লগত তুলনা কৰা হয় তেনেকুৱা যাতে ভাৰতৰ এই অঞ্চলটো হৈ থাকক তাৰ কাৰণে চৰকাৰে সমস্ত ব্যৱস্থা কৰিছে কোনেও যাতে ডিষ্টাৰ্ব নহয় তাৰ মানুহ যাতে ডিষ্টাৰ্ব নহয় তাৰ কাৰণে চৰকাৰে ফুল্লি তাত মানে এটা ফ্ৰীডম দিছিলে কিন্তু এতিয়া বাহিৰা শক্তিটোৱে সেইটো সুযোগ লৈ পেলাই আজি এই ঘটনাটো ঘটাইছে গতিকে সেই ঘটনাটোক তেনেকুৱা হৈ থাকিলে কাশ্মীৰ এটা মানে সব মানুহৰ মনৰ পৰা দূৰত যাব যে তাত যোৱা নাযায় গতিকে সেইটোৰ কাৰণে তাত এটা পুনৰ নৰ্মেলচি এটা সিচুৱেশ্যন আনিব লাগে আৰু নৰ্মেলচি সিচুৱেশ্যন আনিলে তেনেকুৱা ধৰণৰ ঘটনাবিলাক ভৱিষ্যত যে হ'ব নোৱাৰে আৰু চৰকাৰে সেইটো মানে কিবা নকৰে প্ৰক্ৰেপ মানে কি কয় কেৰেপ নকৰে এইটো দেখুৱাব লাগিব যাতে পুনৰ বিশ্বাসটো ঘূৰি আহে তেতিয়াতে পুনৰ কাশ্মীৰ আগত যেনেকুৱা তেনেকুৱা হৈ থাকিব গতিকে তাৰ কাৰণে চৰকাৰে যি ব্যৱস্থা ল'ব লাগে কৰিছে এতিয়া আগতেতো কোনো কথাই জানা নাযায় তেনেকুৱা হ'ব বা হৈছে আজি ঘটনাটো হোৱাৰ পৰাহে গম পালে কিন্তু আগৰ পৰাই যদি হ'ব বুলি গম পালে হয় তেতিয়াতো মানুহ যোৱাটোৱে বাধা দিব পাৰিলে হয় যে তাত মানুহ যাব নালাগে কাৰণ এনেকুৱা পাহাৰীয়া অঞ্চলত সব সময় মানে সুৰক্ষা ব্যৱস্থা কৰাটো ইমান সহজ নহয় যে জায়গাখনত কৰিব কিন্তু ৰাস্তাত কি কৰিব আৰু ৰাস্তা পাহাৰীয়া ৰাস্তা
গতিকে এই পাহাৰীয়া ৰাস্তাটো আমাৰ গুৱাহাটীৰ পৰা গড়েশ্বৰ নাওকাটালৈকে মাজে মাজে মানে পুলিচ থিয় কৰালে যেনেকুৱা তেনেকুৱা হাজাৰটা মানে আপোনাৰ কি কয় পইণ্টত ছিকিউৰিটি ৰাখিব লাগিব। গতিকে এইটো সম্ভৱ নহয়, মানে অসমৰ নিচিনা জম্মু কাশ্মীৰত সম্ভৱ নহয়। কিন্তু নাগৰিকে যদি চব ঠিক থাকে তেতিয়া এইবোৰ চব সম্ভৱ হ'ব পাৰে। আজি মংগলদৈ যিটো ৰঙালী বিহু প্ৰতিযোগিতা মানে যিটো অনুষ্ঠিত হৈছে মই উদ্বোধন কৰিলোঁ, আহি ভাল লাগিল। মই প্ৰথম মানে মংগলদৈত যিটো বিহু ইয়াত সন্মিলন উদযাপন কৰা হয়, আজিয়ে প্ৰথম আহিছোঁ। আহি চবকে পাই ভাল লাগিল। চবেই ইমান ধুনীয়াকৈ ইয়াত আগভাগ ল'বলৈ আহিছে, চাবলৈ আহিছে আৰু বহুত আমাৰ বিহু দলটো ইয়াত প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিছে। ইয়াত খুবেই ভাল, কাৰণ বিহু আমাৰ সংস্কৃতি, আমাৰ জাতীয় পৰিচয় আৰু সেইটো আমি উদযাপন কৰাৰ ক্ষেত্ৰত চবে লাগি যাব লাগে, কাৰণ আমাৰ জীৱন সেইটোৰ লগত জড়িত। পূৰ্বপুৰুষৰ দিনৰে পৰা মানে কেতিয়াৰ পৰা আমি নাজানো অসমীয়া জাতিটোৱে আমি কেতিয়াৰ পৰা বিহু পাতি আহিছোঁ, কিন্তু বিহু আগৰ পৰাই চলি আহিছে আৰু বিহু হ'ল আমাৰ এটা জাতীয় সংস্কৃতি। তো সংস্কৃতি এতিয়া এটা ক'ৰ পৰা হয়, যিটো আমাৰ সমাজ জীৱনটোত দৈনন্দিন চলি থাকোঁতে কিছুমান নিয়মবিলাক আমি পালন কৰি আহোঁ আৰু সেই নিয়মৰ মাজত আজি বিহু এটা অসমীয়া যদি হয় বিহু পাতিবই লাগিব আৰু বিহু পাতিলে বিহুৰ নিয়ম নীতিও আমি কৰিব লাগিব আৰু সেয়াই আমাৰ সংস্কৃতি। গতিকে মংগলদৈয়ে মানে নিজৰ নিজৰ ঘৰতো কৰিলে, গাঁৱে গাঁৱে খালে আৰু আজি চেণ্ট্ৰেলি এটা ডাঙৰ অনুষ্ঠান পাতি ইয়াত সকলোৱে এক হৈ আমাৰ সংস্কৃতিক ধুনীয়াকৈ ইয়াতে আনকো প্ৰদৰ্শন কৰিছে। এয়া খুব এটা ভাল পদক্ষেপ।